নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চ্যানেল লেটেষ্ট জবছ এণ্ড আপডেটছ আশা কৰো সকলোৱে ভালে আছে তেবলক আজিৰ ভিডিওটো আৰম্ভ কৰো আজিৰ ভিডিওটোত আমি আপোনালোকক ক'ব লাইছো লখিমপুৰ ৰিক্ৰুটমেন্ট 2024 ৰ বিষয়ে যত জুনিয়ৰ এসিস্টেন্ট আৰু এমটিএছ ৰ পোষ্ট ওলাইছে আৰু পোষ্টটো আহিছে ডিস্ট্ৰিক্ট কমিশনাৰ লখিমপুৰৰ ফালৰ পৰা আৰু ইয়া লাষ্ট ডেট হ'ল 15/8/2024 লৈকে আৰু ইয়াতে ফাৰ্ষ্ট পোষ্ট হ'ল জুনিয়ৰ এসিস্টেন্ট গ্ৰেড 3 কাৰণে যত নম্বৰ পোষ্ট দুটা আছে আৰু স্কেল অফ পে বেন 2 পাব 14000 পৰা ষ্টাৰ্ট কৰি 70000 লৈকে আৰু লগতে গ্ৰেড পে পাব 5600 লৈকে আৰু এডুকেশন কোৱালিফিকেশন ইয়াতে দিয়া আছে আপোনালোকে মিনিমাম ব্যাচেলাৰ ডিগ্ৰী পাছ হ'ব লাগিব যিকোনো আৰ্টছ সায়েন্স অথবা কমাৰ্চ ষ্ট্ৰীম লৈ যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আৰু লগতে আপোনালোকৰ মিনিমাম 6 মান্থৰ ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশনৰ তাৰ পিছত 2 নম্বৰ পোষ্ট হ'ল মাল্টিটাস্কিং ষ্টাফ এটো আপোনালোকৰ গ্ৰেড 4 পোষ্ট হয় যত নম্বৰ পোষ্ট দুটা আছে আৰু স্কেল অফ পে ইয়াতে দিয়া আছে আপোনালোকে পে বেন 1 পাব 12000 পৰা ষ্টাৰ্ট কৰি 52000 লৈকে আৰু লগতে গ্ৰেড পে পাব 3900 লৈকে আৰু এডুকেশন কোৱালিফিকেশন ইয়াতে দিয়া আছে আপোনালোকে 8 পাস হ'ব লাগিব যিকোনো ৰেকগনাইজ ইনষ্টিটিউটৰ পৰা আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন ইয়াতে দিয়া আছে আপোনালোকে ৰেজিষ্টাৰ থাকিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ অসমত তাৰ পিছত এজ লিমিট ইয়াতে দিয়া আছে মিনিমাম 18 ইয়াৰ্ছৰ পৰা মেক্সিমাম 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজন 11/2024 আৰু 10 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব পিডব্লিউডি হলে আৰু এপ্লিকেশন ফি ইয়াতে দিয়া আছে আপোনালোকৰ 1 পইচা এপ্লিকেশন ফি দিব নালাগে আৰু এপ্লাই প্ৰসেছটো ইয়াতে দিয়া আছে আপোনালোকে এপ্লিকেশন ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি লগতে গোটেইবোৰ ডকুমেন্টস যি আছে হেতু আপোনালোকে পোষ্টৰ দ্বাৰা সেন্ড কৰিব লাগিব অথবা আপোনালোকে অফিচত গৈও দি আহিব পাৰে অফিচটো হ'ল ডিস্ট্ৰিক্ট কমিশনাৰ লখিমপুৰ ইয়াতে আপোনালোকে সিল এনভেলপত সুপাৰস্ক্ৰাইব ফৰমেটত যেটো পোষ্ট এপ্লাই কৰিব তাতে দি আহিব লাগিব আৰু লগতে ডকুমেন্টস ইয়াতে দিয়া আছে একেটা ডকুমেন্টস আপোনালোক এপ্লিকেশন ফৰ্মটো লগত দিব লাগিব এজ প্ৰুফৰ কাৰণে বাৰ্থ সাৰ্টিফিকেট অথবা এইচএসএলসি ৰ এডমিট কাৰ্ড আৰু প্ৰুফ অফ এডুকেশন কোৱালিফিকেশন অথবা হাইয়েষ্ট এক্সামিনেশন পাছ সাৰ্টিফিকেট দিব লাগিব আৰু অল মাৰ্কশিট ফ্ৰম HSLC onwards only for grade 3 আৰু যদি আপোনালোকে গ্ৰেড 3 পোষ্টৰ কাৰণে এপ্লাই কৰে তেনেহলে HSLC ৰ পৰা আপোনালোকৰ যিমানবোৰ মাৰ্কশিট আছে গোটেইবোৰ মাৰ্কশিট দিব লাগিব আৰু যদি আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট থাকে তেনেহলে কাষ্ট সাৰ্টিফিকেট দিব লাগিব তাৰ পিছত এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডখনো প্ৰুফ দিব লাগিব মানে জেৰক্স এটা কপি দিব লাগিব আৰু লগতে দুটা পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব উইদাউট এনি ভেৰিয়েবল মানে একো নিপিন্ধাকে চশমা বা টুপি একো নিপিন্ধাকে দুটা পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব আৰু লগতে প্ৰুফ অফ ৰেজিডেন্স দিব লাগিব মানে পিআৰসি অথবা আপোনালোকে ভোটাৰ আইডিও দিব পাৰে আৰু যদি আপোনালোকৰ তাত কম্পিউটাৰ সাৰ্টিফিকেট থাকে তেনেহলে কম্পিউটাৰ সাৰ্টিফিকেট দিব লাগিব অথবা ডিগ্ৰী কম্পিউটাৰ সাৰ্টিফিকেট যেটো আপোনালোকে গ্ৰেড 3 পোষ্টৰ কাৰণে এপ্লাই কৰিলে দিব লাগিব আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 15 তাৰিখ 8 মাহ এইটো ডেটৰ ভিতৰত আপোনালোকৰ এপ্লিকেশন ফৰ্মৰ লগত গোটেইবোৰ ডকুমেন্টস পঠাই দিব লাগিব সো বন্ধুসকল ভিডিওটো যদি হেল্পফুল পাইছে তেনেহলে লাইক এটা কৰি দিব আৰু আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব সো আজিলৈ ইয়াতে সামৰিলো ধন্যবাদ।